লাকুৱা আৰু গড়মূৰত কিন্তু ভয়াৱহ বান বিভীষিকা আছিল। মই এই মুহূৰ্তত গড়মূৰত আছোঁ। আমি ষ্টুডিঅ'ৰ পৰা ওলাই আহিছোঁ আৰু গড়মূৰ আপুনি দেখা পাইছে যে এই নিশাৰ ভাগত মই এটা টেণ্টৰ ভিতৰত আছোঁ। ইয়াত বহু লোক আছে, তেওঁলোকে আজি 10-15 দিন হৈ গ'ল তেওঁলোকে এনেদৰে গড়ৰ ৰজাদিনীয়া যিটো গড় আছে এই গড়টোৰ ওপৰতে তেওঁলোকে এনেকুৱা ধৰণৰ অস্থায়ী টেণ্ট সাজি তেওঁলোকে থাকিবলগীয়া হৈছে। প্ৰচণ্ড গৰম, তেওঁলোকে কোনো ধৰণৰ কাৰেণ্ট নাই, তেওঁলোকে বিচনী মাৰি জীৱন পাৰ কৰিছে। তাৰ পাছত মহৰ কামোৰ আছে, ইয়াত অজস্ৰ সমস্যা আছে, কিন্তু তাৰ পাছতো তেওঁলোকে ঘৰখনলৈ যাব পৰা নাই, তেওঁলোকে জীৱন চলাই যাবলগীয়া হৈছে। এগৰাকী মহিলাক মই দেখুৱাইছোঁ এই মুহূৰ্তত। চাওক, এই মহিলাগৰাকী তেওঁ এটি কণমানি সন্তান, হয়তো সন্তানটিৰ জন্ম হোৱাৰ প্ৰায় 4-5 মাহমান হৈছে। বাইদেউ কিমান দিন হৈছে? 7 মাহ হৈছে। কষ্ট হৈছে, এতিয়া ল'ৰাজনী ৰ'দ বৰষুণ চিনাকিয়াকৈ থাকিব লগা হৈছে। হেৰি পানী হওঁতে মাহঁতৰ ঘৰত আছিলোঁগৈ, সেয়াৰ পৰা আকৌ NDRFে উদ্ধাৰ কৰি আনিছে। আকৌ এই গড়ৰ ওপৰত ধোঁতে ল'ৰা একদম গৰুৱে মহতিয়াবলগীয়া যেনে তেনে ধৰিছোঁ মানে হেৰি কৰি। এতিয়া গৰমত এনেকৈ থাকিব লগা হৈছে, আমনিও কৰিছে তাই। পানী অহাৰ দিনা এই সন্তানটিক লৈ আপুনি কেনেদৰে আহিলে ইয়ালৈ? NDRFে উদ্ধাৰ কৰি আনিলে গড়। তেতিয়া মাহঁতৰ ঘৰত আছিলোঁ আৰু এনেকৈ ৰাতি আকৌ ভূঁ এখনত উঠাই মানুহ এখনলৈ চৰ্টৰ ওপৰত এনেকৈ থাকিলোঁ ষ্টেপতে বহি। আকৌ পিছদিনা গধূলি সময়ত আকৌ NDRFে উদ্ধাৰ কৰি আলি তুলি আকৌ মানুহজন ইয়ালৈ লৈ আনিছে। এতিয়া আপোনালোকে কেনেকৈ আছে এই সন্তানটিক লৈ, এই কণমানিটিক লৈ? আপুনি আজি 10 দিনমানতো হৈ গ'ল আপোনালোকৰ এনেকৈ ইয়াত এই গড়টোৰ ওপৰত ৰ'দ, বতাহ, বৰষুণ, গৰম সকলো কষ্ট সেনেকৈ আছোঁ আৰু ল'ৰাজনীক লৈ আমনি কৰে খুব, নাথাকে বেলেগৰ ওচৰত অকণ মনত থাকিব লাগে। তাৰমানে কি ক'ম আৰু, মুঠতে আমাক সোনকালে হেৰি কৰিব লাগে, চাব লাগে। এতিয়া ঘৰ যাবলৈও উপায় নাই, এতিয়া ল'ৰাজনীৰ ভিতৰত থওঁ বুলি ক'লেও গোন্ধ। খুব এখন দুখ লগা ছবি। এই কণমানিটিৰ জন্ম হোৱা 7 মাহ হৈছে। এই কণমানিটিক লৈ এই মহিলাগৰাকী তেওঁ মাতৃৰ ঘৰত আছিলগৈ, যেতিয়া পানী আহিল উপায়হীন হৈ পৰিল। NDRFে উদ্ধাৰ কৰি আনিবলগীয়া হ'ল আৰু বিগত 10-12টা দিন এনেদৰে এই ৰজাদিনীয়া গড়টোৰ ওপৰত এনেদৰে ৰ'দ, বতাহ, বৰষুণ নেওচি এনেদৰে এখন ত্ৰিপালৰ তলত থাকিবলগীয়া হৈছে। বাইদেউ, সাহায্য আপোনালোকে পাইছে নাই? সাহায্য বুলি ক'বলৈ মানে আমাৰ এতিয়া কিছুমান মানুহে দিছে আৰু যেনেকৈ পাব লাগে মানে মানুহেতো বহুত সহায় কৰিছে। পাব্লিকে এতিয়া ধৰি লওক বহুত সহায় কৰিছে। ইমানেই সহায় কৰিছে যে ভাবিব নোৱাৰি, তাৰমানে ইমানেই দুখ লাগে। ইমান দূৰৰ পৰা মানুহখিনি আহিছে আমাক সহায় কৰিবলৈ, কিন্তু যদি ঘৰে প্ৰতিও যদি এখন গাড়ী আনলোড কৰি দিলেহেঁতেন, তথাপিও তাৰমানে এখন গাড়ী তাৰমানে ৰিলিফ পালেহেঁতেন। এনেকুৱাকৈ সহায় কৰিছে পাব্লিকে। তেনেকৈ আৰু এতিয়া আপোনালোকে ইয়াত কেনেকৈ আছে? ৰিলিফ বাৰু মই পাই আছে, বুজি পালোঁ, থকা খোৱাৰ এই সকলোখিনি অকণমান প্ৰভাসে কেমেৰাত দেখাব যে এটা টেণ্টৰ ভিতৰত এইসকল বানপীড়িত লোক কেনেকৈ আছে। মই এটা কথা কৈ থওঁ যে বানাক্ৰান্ত লোকসকল এনেদৰে মাথাউৰিৰ ওপৰত থাকে, কিন্তু ডাঙৰ কথাটো হ'ল যে এই লোকসকল কিন্তু বানাক্ৰান্ত নহয়। প্ৰতি বছৰে যিটো বান হয়, ভদিয়া বান বুলি কওঁ বা আমি যি ধৰণৰ এটা বান হয় অসমত, সেই বানটো কিন্তু এইসকল লোক তেওঁলোক বানাক্ৰান্ত নাছিল। তেওঁলোকে এইবাৰ হঠাৎ পালে এই বানটো, আৰু এয়া তেওঁলোকৰ বাবে প্ৰথম অভিজ্ঞতা। কাৰণ 80 চনত যিটো হৈছিল বান, সেই বান হয়তো তেওঁলোকে ইয়াৰ বহুজনে দেখা পোৱা নাছিল। এতিয়া বাইদেউ, হয়, এনেই এতিয়া 200টা তক্তা পাৰি এতিয়া বৰষুণ দিলে পানী সোমাই আহে, গোটেই এফাল তিতি যায় আমাৰ। তাৰপৰা এতিয়া উপায় নাপায়, এনেকৈ ঘৰৰ পৰা এতিয়া পানীটো শুকালত এইবোৰ তক্তাবোৰ আনি এনেকৈ পাৰি লৈছোঁ আৰু তাৰপৰা ভূৰ চলাই চকীবোৰ ঘৰৰ ভিতৰৰ পৰা আনি চকীৰ ওপৰতে পৰি থাকোঁ আৰু তক্তা চটাতে। উপায়তো নাই, বৰষুণ দিলে যাতে গোটেইখন তিতি যায়, সেই তক্তা চটাতে পৰি থাকোঁ ৰাত দিন চিনাকিয়াকৈ। এতিয়া একাকাৰ ল'ৰা ছোৱালী ক'ত আছে? ল'ৰা আছে বাৰু, মোৰ ল'ৰাটো অকণমান ডাঙৰেই হৈছে বাৰু, হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিলে। এতিয়া ল'ৰাও সেনেকেই আৰু য'তে ত'তে এইবোৰতে থাকিবলগীয়া হৈছে, চকীয়ে টেবুলে পৰি। ইমানেই শাস্তি হৈছে তাৰমানে আমাৰ। চৰকাৰৰ ফালৰ পৰা সকলোখিনি পাই আছেনে? চৰকাৰৰ ফালৰ পৰা এতিয়া পাম বুলি ক'বলৈ চৰকাৰৰ যিটো অৰিহণাৰ জোখৰ সেইকেইটা অৰিহণা, সেইকেইটা ধৰি লওক হেৰিয়ে আমিতো চলিব নোৱাৰোঁ। কেইদিন আমি পেটটো পূজা কৰিম নো? সেই আমাৰ এতিয়া ধান চাউলটো চব একেই। এইবাৰ খেতিটোখিনি গোটাই থোৱা যিখিনি আমাৰ ধান আছিলে, গুটি ধান 18 বস্তা ধান আমাৰ গজালি মেলিছে। ময়ে বুৰ গৈছোঁ ঘৰৰ ভিতৰত। এতিয়া চেষ্টা কৰিছিলোঁ মানে ওখ ঠাইত থ'বলৈ, ধানখিনি টানি আনি ওখ ঠাইত থ'লেও মানে কিমান ওখ বা 2 ফুট ওখত তুলিছিলোঁ, তথাপিও মানে পানীত বুৰ গ'লগৈ। এতিয়া সেইখিনি গোটেইখিনি গজালি মেলিলে। তাৰপৰা এতিয়া কঠীয়া কাইলৈ তুলিম বুলি লৈছিলোঁ। আগদিনা পানী হৈছে, আমি কাইলৈ কঠীয়া তোলাৰ ব্যৱস্থা কৰিছিলোঁ। গোটেই কঠীয়া তলিখন মানে ইমানখিনি ঘেলে, কঠীয়াখিনি পুতি পেলালে। মই ৰাতিপুৱা লাখুটি এডাল লৈ চাবলৈ গৈছোঁ, তাৰমানে কঠীয়াখিনি কেনেকুৱা হৈ আছে। দৃশ্যটো চাওক আপুনি। এইগৰাকী মাতৃয়ে তেওঁ 7 মহীয়া কণমানিটিৰ
গৰম উঠিছে আৰু সেইবাবে এই টেণ্টৰ ভিতৰত যিহেতু প্ৰচণ্ড গৰম, এই টেণ্টৰ ভিতৰত প্ৰচণ্ড গৰম, আমিয়ে এতিয়া গৰম পাইছোঁ। গতিকে এই কণমানিটিক লৈ 10-12 দিন এই টেণ্টটোৰ তলত থকাটো ইমান সহজ কথা নহয়, দিন ৰাতি এনেদৰে থকাটো ইমান সহজ কথা নহয়। এনেদৰে এই কণমানিটিক বিচনীখন মাতৃয়ে মাৰি দিছে যাতে কণমানিটিয়ে গৰম অনুভৱ নকৰে, কাৰণ এতিয়া 7 মহীয়া নৱজাতক শিশু। আপোনাৰ ঘৰ পানী শুকাইছে নাই এতিয়া? নাই, এই পানীটো শুকালে পলস পৰি আছে, ইমানডোখৰ সোমাব নোৱাৰি, চাই আহিব পাৰিব। আমাৰ সেই মাটি ঘৰ যেন তেনে সেই ল'ৰাটোৱে মই আছোঁ আৰু দেউতাকো নাই, কিমান সেই এনেকৈ থাকিবলগীয়া আছে। বয়বস্তুটো উলিয়াবই নোৱাৰিলোঁ, যেনে তেনে নাকান্দিব, এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। ইমান হৈ গ'ল, বস্তু একো উলিয়াব নোৱাৰিলোঁ, আমি এনেকৈ থাকিবলগীয়া আছে। বোকা কেনেকৈ এতিয়া তেওঁলোকে থাকিবলৈ যাবলৈ হ'লেও এআঁঠুৱাটো যদি গোটেই চোতালৰ পৰা ঘৰৰ ভিতৰৰ মজিয়ালৈকে যদি এআঁঠুৱাটো বোকা হয়, কেনেকৈ থাকিব, কেনেকৈ সিজাব, কেনেকৈ শুব, কেনেকৈ খাব, তাৰমানে সেনেকুৱা অৱস্থাই নাই ঘৰৰ ভিতৰত সোমাবলৈ। ভঁৰালৰ ধান আছিলে, ভঁৰা ধানখিনি গজালি মেলি পেলাই দিলোঁ, সোমাম বুলি কৈছোঁ, গোন্ধত থাকিব নোৱাৰোঁ। এতিয়া ইয়াতে থাকিবলৈ আছে, ৰ'দ বৰষুণ চিন থাকে, গৰম হ'লে থাকিব নোৱাৰোঁ। সেই ৰাস্তাতে শিলৰ ওপৰত আমি শুই থাকিবলগীয়া হয়। এফালে গৰু আহিব, গৰু আহিলে এদিন মোক চেপেটাই কৰিলেহেঁতেন। থাকিবলগীয়া মানে তেওঁ টোপনি ধৰিলে, কোনোবাই সময়ত টোপনি ধৰে। আমি ইয়াতে গৰম উঠিলে বাহিৰত শুই দিলোঁগৈ, একদম গৰু এখিনি আহিলে নহয় ধমধমকৈ। তেওঁ টোপনি ধৰিলে, কোনোবাই সময়তো টোপনি ধৰিব, শিলত শুই থাকিলেও তেওঁ হাতত ধৰি টানি আনি মই উদ্ধাৰ কৰিছোঁ। মানে গছকি সেইদিনাখন তেওঁ যায় আৰু মানে প্ৰাণ যায়। আপুনি চিন্তা কৰক যে এই মানুহখিনিয়ে কেনেকুৱা এটা পৰিৱেশত এই জীৱনটো পাৰ কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকৰ এনেকুৱা অভিজ্ঞতা কেতিয়াও নাছিল। এই বাইদেউৰ গৰম উঠিছিল, গৰম উঠাৰ বাবে তেওঁলোকে এই ৰাস্তাটোত শুলেগৈ, টেণ্টটোৰ ভিতৰৰ পৰা তেওঁলোক ওলাই গ'ল, ৰাস্তাটোত শুলেগৈ আৰু শুই থাকোঁতে টোপনিত থাকোঁতে এজাক গৰু আহিল, গৰুৱে এই বাইদেউৰ গাৰ ওপৰেদি পাৰ হৈ যাবলৈ লৈছিল। অৰ্থাৎ তেতিয়াই হয়তো এই মহিলাগৰাকীয়েও প্ৰাণ হেৰুৱাবলগীয়া হ'লহেঁতেন। আৰু আমি উজনি অসমৰ বানত মৃত্যু হোৱা তালিকাখনত আৰু এগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া হ'লহেঁতেন, কিন্তু ভাগ্য ভাল। মই কেইটামান কণ শিশু আছে, মই তেওঁলোকৰ সৈতে অকণমান কথা পাতিম। কণ শিশুকেইটা ক'ত গ'ল আমাৰ চাওঁ, এফালে লাগে কণ শিশুকেইটাক। সকলোৱে আচলতে। তোমাৰ ঘৰ ক'ত? ইয়াতে নে? মোৰ ঘৰ ইয়াতে। ঘৰ ইয়াতে? তোমাৰ কেনেকৈ আছে? ইয়াতে আছেনে? আমি এনেকুৱা তম্বু তৰি পিনি আছোঁ। তম্বু তৰি আছে। কিমান দিন হ'ল এনেকৈ থকা? এনেকুৱা 15 দিনমান হ'ল। 15 দিনমান। এতিয়া তোমাৰ খাবলৈ মেলিবলৈ পাইছে নাই? খাবলৈ মেলিবলৈ পাইছোঁ, এতিয়া আহিছে এনেকুৱা। আহিছে। তোমাৰ কিতাপ পত্ৰ কেইটা বাছিল নে? মোক সেইটো কোৱাচোন। কিতাপ পত্ৰ নাবাছিলে, 2খনমান বচালোঁ। তাৰপিছত এতিয়া কেনেকৈ পঢ়িবা? এতিয়া চৰকাৰে দিব লাগে। চৰকাৰে দিব লাগে। এই মানে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম আস্থা বৰুৱা। ভয় লাগিছে নেকি এইকেইদিন? লাগিছে অকণমান অকণমান। কেলৈ ভয় লাগিছে? এনেকৈ ৰাস্তাত থাকি ভয় লাগিছে ন? এয়া নিশাৰ ভাগৰ পৰিৱেশটো কণ শিশুৰ পৰা আপুনি বয়োজ্যেষ্ঠজনলৈকে যদি চাই, প্ৰভাসে অলপ দেখুৱাব কেমেৰাত, যে এই যিটো ৰজাদিনীয়া গড়, এই গড়মূৰ এই প্ৰান্তটোত আপুনি একেবাৰে ইটো মূৰৰ পৰা সিটো মূৰলৈকে আপুনি কেৱল চন্তকৰ দিশলৈকে যদি আপুনি চাই, কেৱল আপুনি এনেকুৱা ধৰণৰ টেণ্ট আৰু টেণ্ট দেখিবলৈ পাব। অস্থায়ী এইসমূহ টেণ্ট মানুহখিনিয়ে তেওঁলোকে তৰি লৈছে আৰু তেওঁলোকে জীৱনটো জীয়াবলৈ চেষ্টা কৰিছে। তেওঁলোকে এইকেইটা দিন তেওঁলোকে ইয়াত থাকি তেওঁলোকে দিন ৰাতি পাৰ কৰিবলৈ চেষ্টা কৰিছে, কাৰণ ইয়াৰ অবিহনে তেওঁলোকৰ উপায় নাই। কাৰণ এই গড়টোৰ তলত তেওঁলোকৰ যিসমূহ ঘৰ আছে, এই ঘৰসমূহৰ ভিতৰত এতিয়াও কিন্তু একাঠু পৰ্যন্ত পলস আছে। বাইদেউ, আপোনালোকৰ ঘৰ শুকাইছে নাই? এতিয়া শুকাইছে, দাঁত কাগজ পাৰি মেলি উঠিছোঁ আৰু কাপোৰ চাপোৰ পাৰি মেলি আৰু আপুনি ঘৰত সোমালে মানে? এতিয়া সোমালোঁ আৰু যেনে কালিৰ পৰা সোমাইছোঁ আৰু ধান চাউলটোতো একো নায়েই খাবলৈ। এতিয়া ৰাইজে সহায় কৰিছে, তাকে এনেকৈ চলিছোঁ আৰু ইমানেই। পাৰ্থ, মই এইসকল ৰাইজৰ ওচৰলৈ পুনৰ আহিম। মই আপোনাৰ ওচৰলৈ পুনৰ যাব বিচাৰিছোঁ, যিহেতু আপুনি এটা ৰিলিফ কেম্পত আছে। মই পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ আৰু এইসকল ৰাইজ যথেষ্ট তেওঁলোক চিন্তিত হৈ আছে। মই তেওঁলোকৰ ওচৰলৈ পুনৰ আহিম।